ভোলাগাঁও উত্তৰ ভোলাগাঁৱৰ সন্মানীয় মণ্ডলৰ সভাপতিসকল, মঞ্চত উপবিষ্ট আমাৰ অভিভাৱক প্ৰাক্তন মন্ত্ৰী পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া, মঞ্চত উপবিষ্ট কংগ্ৰেছ বিধায়িনী দলৰ দলপতি বলিষ্ঠ নেতা আমাৰ অভিভাৱক দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমাৰ বকু সমষ্টিৰ সন্মানীয় বিধায়িকা নন্দিতা দাস বাইদেউ, প্ৰাক্তন সাংসদ RP শৰ্মা ডাঙৰীয়া, মোৰ পিতৃস্বৰূপ নিপেন ঠাকুৰীয়া ডাঙৰীয়া, আমাৰ ৰাইজৰ দলৰ পংকজ অসম জাতীয় পৰিষদৰ বলিষ্ঠ নেতা, পলাশবাৰী সমষ্টিত যোৱাবাৰ প্ৰতিদ্বন্দ্বিতা কৰি যথেষ্ট সংখ্যক ভোট লাভ কৰা পংকজ গোস্বামী ডাঙৰীয়া, ৰাইজৰ দলৰ সাধাৰণ সম্পাদক অনিল বড়ো ডাঙৰীয়া, অশোক দাস ডাঙৰীয়া, মোৰ ভণ্টি আৰু খুৰা আপোনাৰ ইয়াত বহি আছে উমা খুৰা, দীপক দাস আৰু মঞ্চৰ সন্মুখত বহি থকা এই অঞ্চলৰ ৰাইজ, সাংবাদিক বন্ধুসকল, যুৱ বন্ধুসকল, আপোনালোক আটাইকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত বহি থকা আটাইখিনি মানুহে যোৱা নিৰ্বাচনত মই এই উত্তৰ ভোলাগাঁও দক্ষিণ ভোলাগাঁও পঞ্চায়তৰ পৰা যথেষ্ট সংখ্যক আপোনালোকৰ মৰম আৰু ভোট পাইছোঁ। মই নিজে সুখী যে এই অঞ্চলৰ পৰা প্ৰতিটো বুথত মই 80% ভোট আপোনালোকে আমাক দিছে, কিন্তু যোৱাবাৰ সময় নাপালোঁ, জয়ী হ'ব নোৱাৰিলোঁ। এইবাৰ বিৰোধী ঐক্য মঞ্চ আৰু কংগ্ৰেছৰ মই মনোনীত প্ৰাৰ্থী হিচাপে অহা 7 তাৰিখৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আপোনালোকৰ সহায় সহযোগ, আশীৰ্বাদ, সহযোগিতা মই বিচাৰিছোঁ। ডিলিমিটেশ্যনৰ পাছত বহু জেগাত মানুহৰ অসুবিধা হৈছে যে যোৱাবাৰ মই যদি ভোলাগাঁও প্ৰাথমিক বিদ্যালয়ত বুথ চেণ্টাৰ আছিলে, ডিলিমিটেশ্যনৰ পাছত কাৰোবাৰ বুথ চেণ্টাৰবিলাক অদল বদল হৈছে। মই ইলেকশ্যন কমিশ্যনক অনুৰোধ জনাইছোঁ, আমাৰ বুথৰ সভাপতিসকলক অনুৰোধ জনাইছোঁ যে আমি ভোটাৰ লিষ্ট দিছোঁ, প্ৰতিজন ভোটাৰে যাতে কোনটো চেণ্টাৰত ভোট দিব পাৰে আপোনালোকে যাতে সেইটো সজাগতা কৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। এতিয়া মই দীঘলীয়া নকৰোঁ, প্ৰচণ্ড তাপ, বহু বক্তা ইতিমধ্যে ইয়াত আছে, ৰাইজৰ দলৰ আছে, অসম জাতীয় পৰিষদৰ আছে। প্ৰচণ্ড তাপৰ কাৰণে সভাপতি মহোদয়ে কৈছে যে শ্বৰ্ট কৰক মিটিংখন। মই দীঘলীয়া নকৰোঁ, মই মাত্ৰ 3-4 মিনিটত মোৰ ভাষণ শেষ কৰিছোঁ। মই যিহেতুকে মহিলা কংগ্ৰেছৰ সভানেত্ৰী, মোৰ মহিলাসকললৈ এটা বিনম্ৰভাৱে অনুৰোধ আছে। ইতিমধ্যে পুৰুষ সমাজে সিদ্ধান্ত লৈছে যে এইবাৰ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত, সংবিধান সুৰক্ষাৰ স্বাৰ্থত, ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত এইবাৰ পুৰুষ সমাজ, যুৱ সমাজ, যুৱতী সকলোৱে এইবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে মতদান দিব। কিন্তু মোৰ মহিলা সমাজলৈ এটা বিনম্ৰভাৱে হাতযোৰ কৰি অনুৰোধ আছে। মই যিহেতুকে অলিয়ে গলিয়ে ঘাটে বাটে ঘূৰি ফুৰিছোঁ, মোৰ নিৰ্বাচনী প্ৰচাৰটো অলপ মই সুকীয়াকৈ কৰিছোঁ, মই ৰাইজৰ মনৰ বুজ লৈছোঁ। যিসকল মহিলাই 1200 টকা পাই আছে তেওঁলোকে একচুৱেলি ভোটটো কাক দিব সন্দিহান হৈছে। তেওঁলোকে ভাবিছে যে 1200 টকা পাই আছোঁ অৰুণোদয়, ভোটটো কংগ্ৰেছক দিলে অৰুণোদয় নাপাম নেকি? এইটো এটা ভ্ৰান্ত ধাৰণা। বহু মহিলাক ভীতিগ্ৰস্ত কৰা হৈছে যে বিজেপিক ভোট দিলে আঁচনি কাটি দিব, বিজেপিক ভোট যদি নিদিয়ে আপোনালোকৰ ঘৰ কাটি দিব। মই মহিলা সমাজক কৈছোঁ ভোট কাক দিব গোপনীয়তা ৰক্ষা কৰা হয়, ভোট কাক দিব কোনেও গম নাপায়। আপোনালোকে নিজস্ব চিন্তাৰে ভোট প্ৰদান কৰিব পাৰিব। 1200 টকা অৰুণোদয় ঠিকেই দিছে, কিন্তু আপোনালোকৰ পকেট কাটি 4 টকা দামৰ গেষ্ট্ৰিকৰ টেবলেটৰ দাম 18 টকা হ'ল, মহিলা সমাজে তলকিব পৰা নাই। কংগ্ৰেছৰ দিনত আঁচনি দিছিলে, কংগ্ৰেছৰ দিনত পাকঘৰত কম দামত বস্তু দিছিলে। আঁঠুৱা কম্বল সূতাৰ কথাটো মই সদায় কৈ আহিছোঁ। মানুহে কৈছিলে যে আঁঠুৱা কম্বল সূতা বুলি কংগ্ৰেছক ঠাট্টা কৰিছিলে। কংগ্ৰেছ এনেকুৱা এখন দূৰদৰ্শী চৰকাৰ আছিলে যেতিয়া মেলেৰিয়া মহামাৰীয়ে মানুহৰ মৃত্যুত আৱতি ল'বলগীয়া হৈছিলে, কংগ্ৰেছে চিন্তা কৰিছিলে যে মানৱ সম্পদৰ মৃত্যু হোৱাটো উচিত নহয়, গতিকে মেলেৰিয়াৰ ট্ৰিটমেণ্টযুক্ত আঁঠুৱা দিছিলে যাতে মেলেৰিয়া মহে কামুৰি মানুহৰ মৃত্যু নহয়।
আৰু তাৰ পিছত কিন্তু আপোনালোকক 40 টকাত দাইল, 60 টকাত মিঠাতেল, 56 টকাত আপোনালোকক পেট্ৰল দিছিলে, 200 টকা 180 টকাত চিমেণ্ট পাইছিলে, ঘৰ বনোৱাৰ আচবাব কম দামত পাইছিলে, পাকঘৰত বজাৰ কম দামত পাইছিলে আৰু আপোনালোকে আঁচনি পাই আছে। সূতা কিয় দিছিলে? কাৰণ আমাৰ স্বাভিমানী অসমীয়া মহিলাসকল ঘৰত থাকে, যিহেতুকে তাঁতৰ শালত সপোন ৰচিব পাৰে। কংগ্ৰেছ চৰকাৰে দূৰদৰ্শিতাৰে ভাবিছিলে যে সূতা দিম, এটা সূতাৰ বান্দোলত 6খন চাদৰ হ'ব, 2খন ঘৰত পিন্ধি 4খন বজাৰত বিকি হাত খৰচটো উলিয়াব। আৰু এতিয়া এইখন চৰকাৰে কি কৰিছে? অৰুণোদয় 1200 টকা দি 4,500 5,000 টকা আপোনালোকক ইলেক্ট্ৰিকৰ বিলত উলিয়াই লৈ গৈছে, মেডিচিনত লৈ গৈছে, খাদ্য সামগ্ৰীত লৈ গৈছে। তাতোতকৈ ডাঙৰ কথা, আজি তাৰিখত ভেজাল ঔষধৰে গোটেই ভাৰতবৰ্ষ জানি পৰিছে। আপুনি মই ট্ৰিটমেণ্ট লৈছোঁ, পইচা খৰচ কৰিছোঁ ঠিকেই, কিন্তু আমি ভাল উন্নত মানদণ্ডৰ আমি ঔষধ পাইছোঁ নে নাই, এই কথাটো আজি তাৰিখত ডক্টৰে প্ৰেছক্ৰিপশ্যন লিখোঁতেও আপোনাক ক'ব নোৱাৰে। মই যেতিয়া অলিয়ে গলিয়ে ঘূৰি ফুৰোঁ, ৰঙা পাৰি লগোৱা, সেউজীয়া পাৰি লগোৱা আমাৰ মহিলাসকলক দেখোঁ ৰাস্তাত 10গৰাকী যেতিয়া যায়, মই বাইদেউহঁতক সুধোঁ, বাইদেউ ক'লৈ যায়? বোলে অমৃত কলম। এই অমৃত বৃক্ষত চেলফি মাৰি আছে। অমৃত বৃক্ষত চেলফি মাৰি কোনোবাই পইচা পালেনে? আপোনালোকে? নাই পোৱা। আপোনালোকে অমৃত কলহত যে মাটি লৈ যে ঘূৰিলে, কেলে ঘূৰিছেও আমি গম নাপাওঁ। নাৰী শক্তি, নাৰী বুদ্ধি, আজি বুদ্ধি নষ্ট কৰিছে বিজেপি চৰকাৰে। নিজস্ব সিদ্ধান্ত ল'ব নোৱাৰা এটা পৰিৱেশলৈ মহিলাক লৈ গৈছে। এইমাত্ৰ যদি আপুনি ঘৰত যায়, প্ৰতিজন পুৰুষে গাঁৱত বাচন ধুইছে, ভাত বনাইছে আৰু ৰাতিপুৱা 9টা বজাৰ পিছত মহিলাগৰাকীয়ে গোটত ঘূৰি ঘূৰি সন্দিহান হৈ মৰিচিকা বিচাৰি ঘূৰিছে। মই থানাবিলাকত মাহত 15 দিন থানাত যাবলগীয়া হয়। মোক এদিন এজন মানুহে সুধিলে, বাইদেউ আপুনি ইখন থানাত যায়, সিখন থানাত যায়, সিখন থানাত যায়, আপোনাৰ ইমান কেছ নে? মই কৈছোঁ যে মোৰ এটাও কেছ নাই। মই থানাত এইকাৰণেই যাব লাগে, মাতৃ সমাজে ঘৰৰ কথাবিলাক পিঠি দিয়াৰ কাৰণে যুৱকজনে মদ খাই ক'ৰবাত বাইক এক্সিডেণ্ট কৰি থানাত আছে, মোকো ল'বলৈ মই সেই মাতৃগৰাকীৰ লগত থানাত যাবলগীয়া হৈছে। মহিলাসকলে আত্মসহায়ক গোট আৰু অৰুণোদয়ৰ পিছত ফটো ষ্টেট কৰি কৰি বাহিৰত যাওঁতে পিছত মাকে আহি কয়, বাইদেউ মোৰ ছোৱালীজনীক কোনোবাই পলুৱাই লৈ গ'ল। মাকে ঘৰ চাবলৈ সময় নাই। মই আপোনালোকক শেষৰ কথাটো কৈছোঁ, মাৰোৱাৰী সমাজৰ মহিলা আঁচনিৰ পিছত গৈছে নেকি? সকলো মাৰোৱাৰী লাখপতি নহয় আকৌ। বিহাৰী সম্প্ৰদায়ৰ মহিলা গৈছে নেকি? বঙালী সম্প্ৰদায়ৰ মহিলা গৈছে নেকি? মুছলমান সম্প্ৰদায়ৰ মহিলা খুব কম যায়, তেওঁলোকে নিজে শ্ৰম দান কৰি পেলাই পইচা অৰ্জন কৰে। স্বাভিমানী আমাৰ অসমীয়া যিটো জাতি, আজি অসমীয়া জাতিটোক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আচল পতাই স্বাভিমান শেষ কৰি আজি ৰাস্তাত ঘৰৰ স্বাভিমানী মহিলাক ঘৰ চোৱাৰ পৰিৱৰ্তে বিজেপিক ভোট দিয়া আঁচনি লোৱা বুলি ৰাস্তাত ফটো ষ্টেট কৰাই গোটেই দিনটো মাহটো তেওঁলোকক সন্দেহত কৰি পেলাই দিছে। এই জাতি আৰু জীয়াই নাথাকিব। মোৰ কথাকেইটা গুৰুত্ব সহকাৰে শুনিব। আজি মই এই ৰাণী ব্লকৰ অন্তৰ্গত আজি গুৱাহাটীৰ প্ৰতিটো সমষ্টিৰ সমস্যাৰ প্ৰতি মই বুজ লৈছোঁ। আজি মাটিৰ পট্টাৰ সমস্যা আছে, খোৱাপানীৰ সমস্যা আছে, স্কুলৰ সমস্যা আছে, ব্যৱসায়ীসকলৰ সমস্যা আছে, শিলৰ মহল, বালি মহল, ডাম্পাৰৰ উপদ্ৰৱ আছে। এই গোটেইবিলাক সমস্যা মই বুজি পাওঁ। মই সমস্যা বুজি পালে কি হ'ব? মই আজি তাৰিখত বুজিছোঁ যে যিসকল পুৰুষ সমাজ আছে, এটাও ভোট তেওঁলোকে কেতিয়াও বিজেপিক নিদিয়ে, কাৰণ বুজি পাইছে তেওঁলোকে। যুৱ প্ৰজন্মই এতিয়া এটাও ভোট যুৱ প্ৰজন্মই এইবাৰ বিজেপিক নিদিয়ে। কিন্তু এইমাত্ৰ মই মনসা পূজাৰ পৰা আহোঁতে দুগৰাকীমান মহিলাক যেতিয়া লগ পালোঁ, বাইদেউ ভোটটো কিন্তু কংগ্ৰেছক দিব, মোৰ স্বাৰ্থত নহয়, দেশৰ স্বাৰ্থত, আপোনাৰ ভৱিষ্যতৰ স্বাৰ্থত। নাই বাইদেউ, আমিতো 1200 টকা পাই আছোঁ। মই ক'লোঁ, শুনক, আপোনালোকে যে 1200 টকাটো পাই আছে, এই 1200 টকাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেক মাহে 100 কোটি টকা ধাৰ ল'বলগীয়া হৈছে, প্ৰত্যেকটো ভোট কিনিবলগীয়া হৈছে। আপোনালোকক 1200 টকা হিমন্ত বিশ্ব শৰ্মাই মৰম কৰি নাই দিয়া। হিমন্ত বিশ্ব শৰ্মাই স্কুল বন্ধ কৰিবলগীয়া হৈছে আপোনালোকক আঁচনি দিবলগীয়াৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাই আজি তাৰিখত মদৰ দোকান বৃদ্ধি কৰিবলগীয়া হৈছে আপোনালোকক মদৰ ৰাজহৰ পৰা আঁচনি দিবলগীয়া হোৱাৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাই উন্নয়ন স্থবিৰ কৰিবলগীয়া হৈছে, আমাৰ জাগিৰোড পেপাৰ মিল, যোগীঘোপা চব বন্ধ কৰিবলগীয়া হৈছে আই মাতৃক অৰুণোদয় দিবৰ কাৰণে। এই কথাখিনি আপোনালোকে চিন্তা কৰিছেনে নাই? মই আপোনালোকক কৈছোঁ, এই যে এইকেইদিন নিৰ্বাচনী প্ৰচাৰত
ভোট কিনিবৰ কাৰণে পইচা হিমন্ত বিশ্ব শৰ্মাই গোটাবলগীয়া হোৱাৰ কাৰণে আজি 3 দিনত আলুৰ দাম 10 টকা বৃদ্ধি হ'ল। গম পাইছেনে নাই? আজি 3 দিনৰ ভিতৰত এটা মেডিচিনৰ দাম 40% বৃদ্ধি হ'ল। গম পাইছেনে নাই? এই যে দাম বৃদ্ধি কৰাৰ জগৰীয়া কোন জানেনে? মাতৃ সমাজ, আপুনি আৰু মই। কাৰণ আমি অৰুণোদয়ত তেওঁলোকক আমি গেৰেণ্টি দিছোঁ যে আমাক অৰুণোদয় দিয়া, আমি বিজেপিক ভোট দিম। আৰু বাধ্য হৈছে হিমন্ত বিশ্ব শৰ্মাই অসমখন এফালৰ পৰা বিক্ৰী কৰি কৰি মহিলা সমাজক অৰুণোদয়ত বিজেপি ভোট হিচাপে আবদ্ধ কৰি অসমখনক ধ্বংসৰ গৰাহলৈ লৈ গৈছে। এই কথাটো যদি মাতৃ সমাজে নুবুজে, শ্ৰীলংকাতকৈ বেয়া দিন আহি আছে। আৰু মই আপোনালোকক ক'লো, এইবাৰ যদি নৰেন্দ্ৰ মোদীৰ চৰকাৰ যদি পুনৰ দখলত আহে, অৰুণোদয় দিয়াৰ কথা বাদ দিয়ক, মাহিলী 100 কোটি টকা ধাৰ নল'লে দৰমহা দিব নোৱাৰে। আৰু এই নিৰ্বাচনৰ পিছত মাহত 100 কোটি টকা 800 কোটি টকা লাগে দৰমহা দিবলৈ। আৰু আপোনালোকে জানি দুখ পাব, যিমান টকা ধাৰ লৈছে, ধাৰৰ কেৱল মাত্ৰ 19% দৰমহাৰ উন্নয়নত যায়। বাকী সকলো মহিলাক আঁচনিৰ পিছত দিওঁতে আপোনাৰ গৰ্ভত থকা শিশুটোৰ আজি তাৰিখত ধাৰ 1,24,000 টকা। মাতৃ সমাজে কেতিয়া বুজিব? মই সেইকাৰণে আপোনালোকক কৈছোঁ, মই দুখীয়া কেণ্ডিডেট, মোৰ হাতত টকা পইচা নাই। মই আপোনালোকক এটা কথা কৈছোঁ, আপোনালোকে আজি তাৰিখত পণ লওক। যদি আপোনালোকে মোক জয়ী কৰি সংসদলৈ পঠায়, মই প্ৰতিশ্ৰুতি দিছোঁ যে মই আপোনালোকক কি বনাই দিম, কি কৰি দিম, মই এই কথা আপোনালোকক নকওঁ। কিন্তু মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, আপোনালোকৰ মাটিৰ পট্টাত, আপোনালোকৰ ঘৰত যেতিয়া বুলডোজাৰ লাগিব, সন্মুখত মই আপোনালোকৰ বুলডোজাৰৰ সন্মুখত নেতৃত্ব দি মই খাৰা হ'ম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। মই যদি জয়ী হৈ যাওঁ, ঘৰে ঘৰে তেওঁলোকে যিটো খোৱা পানী পাম বুলি কৈছিলে, অসম চৰকাৰক আমি বাধ্য কৰাম যে প্ৰতি ঘৰ মানুহে বিশুদ্ধ খোৱা পানী পাব লাগিব। আমি যদি সংসদলৈ জয়ী হৈ যাওঁ, যি দলৰে প্ৰধানমন্ত্ৰী নহওক কিয়, প্ৰতিগৰাকী মহিলাই কম দামত পাকঘৰত ৰেচন পাব লাগিব, বাধ্য কৰাম। কিন্তু আজি তাৰিখত মহিলা সমাজে এই কথাটো পাহৰি গৈছে যে আঁচনিৰ পিছত দৌৰি আঁচনি কিন্তু 80% মহিলাই পোৱা নাই। 20% মহিলাই আঁচনি পাইছে। আৰু এই 20% মহিলাক নাকত ধৰি চাকত গৰাই মাৰ্কেটিং কৰাইছে। 80গৰাকীয়ে পাম কৈ 7 বছৰ পাৰ হৈছে, এতিয়ালৈকে পোৱা নাই। যিখন চৰকাৰৰ দিনত গৰুৰ দানাৰ দাম বৃদ্ধি কৰা হৈছে, গাখীৰৰ দাম বৃদ্ধি কৰা হৈছে, আমাৰ ল'ৰা ছোৱালীয়ে ক'ৰ পৰা খাব? এই ইমান অদূৰদৰ্শী চৰকাৰ যে আমাৰ দুখীয়া মানুহে আধা লিটাৰ গাখীৰ কিনি আনি ল'ৰা ছোৱালীক খুৱাব নোৱাৰা এটা পৰিৱেশ হৈ গ'ল। পুষ্টিহীনতাত পৰিছে। এওঁলোকে মহিলা সবলীকৰণৰ কথা কয়। জোনমণি ৰাভাক যেতিয়া পৰিকল্পিতভাৱে হত্যা কৰা হ'ল, তেতিয়া কিয় মুখ্যমন্ত্ৰী খবৰ ল'বলৈ যাব নোৱাৰিলে? তেতিয়া আমি গৈছোঁ। জব স্কেমত তেওঁলোকৰ সহকৰ্মী ইন্দ্ৰাণী তকবিলদাৰ যেতিয়া আত্মহত্যা কৰিবলৈ বাধ্য কৰা হ'ল, মীৰা বৰঠাকুৰে খবৰ ল'ব গৈছে, হিমন্ত বিশ্ব শৰ্মা কিয় যাবলৈ সক্ষম নহ'ল? মই আপোনালোকক কৈছোঁ, আজি 2 দিনমানৰ পৰা হিমন্ত বিশ্ব শৰ্মাই ক'ব বিচাৰিছে, এই মীৰা বৰঠাকুৰ জিকিলে মই বেয়া নাপাওঁ, শুভেচ্ছা দিছোঁ। মোক হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছা নালাগে, মই হাৰি যোৱাটো মানি লওঁ। 2 নম্বৰ মানুহৰ মোৰ শুভেচ্ছা নালাগে, মই আজি প্ৰকাশ্যে আপোনালোকক কৈছোঁ। আৰু মই আপোনালোকক আজি প্ৰতিশ্ৰুতি এটাই দিছোঁ, যিকোনো কথাৰ বিনিময়ত হিমন্ত বিশ্ব শৰ্মাৰ তোলা চালনীত মীৰা বৰঠাকুৰে ভৰি নিদিয়ে, সেইটোৱে মোৰ আপোনালোকৰ ওচৰত অন্তিম প্ৰতিশ্ৰুতি। চৰকাৰ থাকোঁতে বিজেপি এৰি আহিছোঁ। যদি ইমান লোভীয়া হ'লোহেঁতেন, RP শৰ্মা ডাঙৰীয়াই ভালকৈ জানে, ইমান যদি লোভীয়া হ'লোহেঁতেন, হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত মেৰুদণ্ড বেকা কৰাহেঁতেন, তেওঁৰ আঁঠুত মূৰ লগোৱাহেঁতেন, আজি মীৰা বৰঠাকুৰ কিবা এটা ভাল পোষ্টত থাকিব পাৰিলোহেঁতেন। কিন্তু জীৱনত আপোচ কৰা নাই। জীৱনৰ শেষ বিন্দু তেজ থকালৈকে মই আপোচ নকৰোঁ। সেয়ে মই দীঘলীয়া নকৰি আপোনালোকক এটা বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে যিখন চৰকাৰে, আজি মই আহি থাকোঁতে গাড়ীত বহি আহিছোঁ, বহুতে মই ভাবিছোঁ, মানুহে মোক কয়, বাইদেউ আপোনাৰ বাজেট কিমান? মোৰ একো বাজেট চাজেট নাই। মই কেতিয়াও বাজেটৰ পিছত দৌৰাই নাই, আত্মসমৰ্পণ কৰাই নাই, হিমন্ত বিশ্ব শৰ্মাৰ আঁঠুত ভৰি মোৰ থোৱাই নাই। বাজেটৰ কি কথাটো আহিল? আৰু মই আপোনালোকক নিশ্চিতি দিছোঁ, আপোনালোকে মোক 7টা দিন, আৰু এই নিৰ্বাচনলৈ প্ৰায় 7টা-8টা দিন আছে। 7 তাৰিখে নিৰ্বাচন। মোক 7 দিন আপোনালোকে সহায় কৰক পৰিয়ালৰ সদস্য হিচাপে। মই জয়ী হৈ আহিলে 5 বছৰ আপোনালোকক মূল্যবোধৰ ৰাজনীতি দিম।
মই ৰাইজৰ পৰা কেতিয়াও কমিশ্যন নাখাওঁ আৰু ৰাইজে মোক কিমান বিনিময়ত পইচা নিবিচাৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ। কাৰণ মই যদি এতিয়া কাৰোবাৰ পৰা যদি 2 নম্বৰী পইচা লৈ ইলেকশ্যন খেলোঁ, সেই 2 নম্বৰী চিণ্ডিকেটে মোৰ মাথাটোক যিটো তেওঁলোকে চলাব, মই আপোনালোকক কৈছোঁ, মই যদি জয়ী হৈ যাওঁ, মোৰ সিদ্ধান্ত নিজৰ সিদ্ধান্ত হ'ব। মোৰ সিদ্ধান্তত মোৰ ফাইল ৰাইজৰ ফাইল, মোৰ স্বামীয়ে কেতিয়াও চাইন নকৰে। মোৰ ৰাইজৰ ইয়াত থকা ৰাইজৰ যি অসুবিধা হ'ব, সেই ফাইলত মোৰ স্বামী আৰু ছোৱালীয়ে তাত অংশগ্ৰহণ নকৰে। সিদ্ধান্ত মোৰ নিজা হ'ব, চিন্তা মোৰ নিজা হ'ব, যি হ'ব ৰাইজৰ পক্ষত হ'ব। সেইকাৰণে মই ৰাইজক কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই কৈছে মীৰা বৰঠাকুৰে যিমান খেলে খেলক, মই 2 ৰাতি খেলিম। মই কৈছোঁ মই 2 ৰাতি নেখেলোঁ, কাৰণ মই ভোট নিকিনো। ৰাইজৰ বিবেকক মই আজি তাৰিখত আহ্বান জনাইছোঁ, বিবেক ভোট দিয়ক। আপোনালোকে যদি মোক জয়ী কৰি পঠায়, সংসদত বলিষ্ঠভাৱে অসমত প্ৰতিটো সমস্যা, জনগোষ্ঠীয় সমস্যা, আমাৰ যুৱ প্ৰজন্মৰ সমস্যা, ছাত্ৰ ছাত্ৰীৰ সমস্যা, আজি তাৰিখত দুৰ্ভাগ্যজনক কথা, গাৰ নোম শিয়ৰি যায়। 7 বছৰত 7 লাখ অসমীয়া ল'ৰা ছোৱালীয়ে স্কুল এৰিছে। 7 বছৰত 7 লাখ ল'ৰা, যিটো মই কোৱা কথা নহয়, ডক্টৰ ৰেণুজ পেগুৱে বিধানসভাত দিয়া আঁকৰা। তেওঁ কৈছে যে 7 বছৰত 7 লাখ ল'ৰা ছোৱালী, অসমীয়া ল'ৰা ছোৱালীয়ে স্কুল এৰিছে। আৰু আমাৰ মাতৃ সমাজে তেওঁলোকক যেতিয়া থালি বজাব দিছে, থালি বজাইছে, কলহ ল'ব দিছে, কলহ লৈছে, নাচিব দিছে, নাচিছে। কিন্তু মাতৃ সমাজে ভবা নাই যে গৰ্ভত থকা সন্তানটো কোনখন স্কুলত পঢ়িব। দুৰ্ভাগ্যজনক কথা। মই কৈছোঁ আপোনালোকে আমাক জয়ী কৰক। যদি জয়ী হৈ আহি পেলাই মই সংসদত যাব পাৰোঁ, হিমন্ত বিশ্ব শৰ্মাই যিমান স্কুল বন্ধ কৰিছে আন্দোলন কৰিম। প্ৰতিখন স্কুল আমাৰ পুনৰ উদ্ধাৰ কৰিব লাগিব। প্ৰতিখন চৰকাৰী স্কুলত আমাৰ ল'ৰা ছোৱালী মই এখন ভঙা স্কুলত পঢ়ি আহিছোঁ, ভঙা স্কুলত পঢ়ি আহিছোঁ। কিন্তু মই আজি তাৰিখত ভালকৈ ইংৰাজী এটা লিখিব জানো, ভালকৈ হিন্দী এটা লিখিব জানো, মই ভালকৈ কথা এটা অধ্যয়ন কৰিব পাৰোঁ। স্কুল ভঙা নে কি ডাঙৰ কথা নহয়। যিজন মানুহে শিক্ষা বিভাগক নস্বাত কৰি মদক প্ৰমোট কৰি আৰু মাতৃ সমাজে অৰুণোদয়ৰ পিছত লাগি থাকি গৰ্ভস্থ সন্তানটোৰ, ভূমিষ্ঠ সন্তানটোৰ যদি ভৱিষ্যতৰ দায়িত্ব নলয়, তেতিয়াহ'লে মই আপোনালোকক কৰোঁ, এইবাৰ শেষ আৰু 1 মাহ অৰুণোদয় পাব। 5 বছৰলৈ ভিক্ষা কৰিবলৈ গ'লেও ভিক্ষা নাপাব, না দিব পৰা মানুহ বাচি থাকিব। আৰু আপোনালোকৰ তাত যেতিয়া বুলডোজাৰ লাগিব, আমি আন্দোলন কৰিবলৈ গ'লে চুচুৰাই নি পেলাই আমাক বছৰ বছৰ জেলত ভৰাই থাকিব। তাৰ উদাহৰণ অৰবিন্দ কেজৰিৱাল, দিল্লীত মুখ্যমন্ত্ৰীজনক ভুৱা গোচৰত তেওঁলোকে জেলত ভৰাই ৰাখিছে, যাতে ইলেক্ট্ৰেল বণ্ডৰ কথাটো ৰাইজৰ মাজলৈ লৈ আহিব নোৱাৰে। মই দেশত প্ৰতিজন ৰাইজক মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আপোনালোকক মই আজি প্ৰতিশ্ৰুতি দিছোঁ, যদি জয়ী কৰি পঠায়, মই ৰাইজক ৰাজহুৱা প্ৰতিশ্ৰুতি দিছোঁ, মোবাইলত আপোনালোকে সকলোৱে ৰেকৰ্ড কৰি ৰাখি থওক। কোনো ৰাইজৰ কামৰ কাৰণে 1 টকা কমিশ্যন মীৰা বৰঠাকুৰে নলয়। সেইটো আপোনালোকে ৰেকৰ্ড কৰি থৈ দিয়ক। আৰু সেইকাৰণে মই কৈছোঁ 7টা দিন আপোনালোকে ইমান দিন অৰুণোদয় ফৰ্ম ফিল-আপ প্ৰতিষ্ঠাত কৰোঁতেতো যাওঁতে আহোঁতে বহুত টকা পইচা খৰচ হৈছে। এই 7টা দিন আপোনালোকে নিজৰ ভগ্নী বুলি, বাইদেউ বুলি, পৰিয়ালৰ সদস্য বুলি মোক সহযোগিতা কৰক। 5 বছৰ মই আপোনালোকক নেতৃত্ব দিম। আপোনালোকক মোৰ নেতৃত্বত আঁচোৰ আনিব নোৱাৰাকৈ মই ৰাইজৰ হকে, ৰাইজৰ হৈ, ৰাইজৰ বাবে মই মোৰ ৰাজনৈতিক নেতৃত্ব দিম বুলি প্ৰতিশ্ৰুতি দি মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। জয় হিন্দ, জয়। মীরা বরঠাকুর কংগ্রেস দল আমার বাইরে জিকিব